যদিহে তুমি এছএছচি জিডি এক্সাম দি থৈছিলা তেনেহলে তোমালোকৰ বাবে আজি এই ভিডিওটো বহুত বেছি হেল্পফুল হ'ব কাৰণ এতিয়া এছএছচি জিডি ফিজিক্যাল মেডিকেল হ'বলৈ গৈ আছে হাতত খুব কম সময় আছে আৰু তোমালোকে খুব কম সময়তে এই গুটেখিনি ৰেডি কৰিব লাগিব ডকুমেন্টস আৰু লগতে তোমালোকৰ ফিজিক্যাল এইবাৰ কিন্তু ফিজিক্যাল মেডিকেল একেলগে হোৱাৰ সম্ভাৱনা আছে কাৰণ মই এই কথাটো যে ঘপকে কৈ দিছো তেনেকুৱা নহয় ইয়াৰ আগতে যে এছএছচি ফিজিক্যাল মেডিকেল যে একেলগে কৰোৱা নাছিল তেনেকুৱাও নহয় ইয়াৰ আগত এছএছচি জিডি ফিজিক্যালৰ লগতে মেডিকেলো কৰাইছিল গতিকে সেয়েহে আজি এই ভিডিওটো বহুত বেছি হেল্পফুল হ'ব এছএছচি জিডি পাস কৰি থোৱা ক্যান্ডিডেট খিনিৰ বাবে কাটঅফৰ কথাটো অলপমান কমে কিন্তু মেডিকেল প্ৰি মেডিকেলো হ'বলৈ গৈ আছে তোমালোকে প্ৰি মেডিকেলতো অংশগ্ৰহণ কৰিব পাৰিবা মানে তোমালোকে এছএছচি জিডি মেডিকেল দিবলৈ যেতিয়া যাবা তাৰ আগতে তোমালোকৰ নিজৰ ফুল বডি চেকআপটো কৰাই লৈ যাব পাৰিবা আমাৰ নৰ্থ ইষ্ট ফিজিক্যাল একাডেমি য'ত নেকি তোমালোকৰ ব্লাড পৰীক্ষাৰ পৰা আদি কৰি তোমালোকৰ হ'ব ইউৰিন টেষ্ট প্ৰাইভেট পাৰ্ট টেষ্ট আৰু বাকি চকু কাণ নাক দাঁত মুখ প্ৰাইভেট পাৰ্ট পাইলছৰ পৰা আদি কৰি ফুল মেল ফিমেল সকলোৰে বাবে আমি প্ৰি মেডিকেলৰ ব্যৱস্থা কৰিম আমাৰ নৰ্থ ইষ্ট ফিজিক্যাল একাডেমি হোজাই ডিস্ট্ৰিক্টত ভিডিওটো ইম্পৰ্টেন্ট হ'ব ভিডিওটো শেষলৈকে চাব কেইবাটাৰ ওপৰত ভিত্তি কৰি আজি এটা ভিডিওতে সকলোখিনি কম এটা মেইন কথাটো হ'ল আমাৰ এছএছচি জিডি এক্সাম শেষ হ'ল বহুত খেলি মেলিকে এবাৰ এছএছচি জিডি এক্সামটো শেষ হ'ল কৰবাত এক্সাম পেপাৰ লিক হ'ল কৰবাত এক্সাম কেনসেল নোহোৱা হ'ল তাৰ পিছত আকৌ এক্সাম দিলে এক্সাম সেন্টাৰ ভাগি চুৰমাৰ কৰি দিলে এবাৰ মানে এছএছচি টোটেল জিডি এই ভৰ্তিটো খেলি মেলিকে শেষ হৈ গ'ল বহুত ক্যান্ডিডেটে এবাৰ এক্সাম দিব নগল অসমৰ বাহিৰৰ কথাটো নকওঁ আমাৰ অসমৰ এবাৰ বহুত ক্যান্ডিডেট এক্সাম দিব নগল কিন্তু যিখিনি এছএছচি জিডি এক্সামটো দিলে তেওঁলোকৰ বাবে এবাৰ এছএছচি জিডি চাকৰি লোৱাটো বহুত ইজি হ'ব কাৰণ কিয় বহুত যেহেতু নগল বহুত দূৰত পেলাই দিলে ডিব্ৰুগড়ত পেলাই দিলে কৰবাত পেলাই দিলে মাত্ৰ 3-4টা মান এবাৰ অসমত সেন্টাৰ দিলে য'ত নেকি আগতে সেন্টাৰৰ সংখ্যা যথেষ্ট থাকে এবাৰ বহুত কমাই দিলে বহুত দূৰত পেলাই দিয়াৰ কাৰণে বহুত ক্যান্ডিডেট নগল এক্সাম দিবলৈ আৰু সেই হিচাপত যিখিনি ক্যান্ডিডেট এক্সাম দিলে দি আহিলে তেওঁলোকৰ বাবে এবাৰ এছএছচি জিডিত ফিজিক্যাল লগতে মেডিকেল আৰু লগতে তেওঁলোকৰ মেৰিটত নাম অহাটো সম্ভাৱনা যথেষ্ট আছে কাৰণ কিয় খুব সোনকালে আমাৰ ফিজিক্যাল মেডিকেল হ'বলৈ গৈ আছে ফাৰ্ষ্টে কৰি লৈছো এতিয়া যেহেতু আমাৰ এক্সাম শেষ হ'ল এতিয়া সকলোৱে এটা কাটঅফৰ আশা লৈ ভাবি আছে যে কিমান মান মাৰ্ক থাকিলে আমি ফিজিক্যাল দিবলৈ মাতিব প্ৰথমতে কৈ লৈছো মই এটা ডাইৰেক্ট কাটঅফ কৰি দিছো কোনো মেল ফিমেল মানে কোনো হেৰি কাষ্টৰ পৰা ডাইৰেক্টলি কৈ নিদু হেতু কোনো ইউটিউবাৰে বা কোনো ইনফ্লুয়েন্সাৰ বাকি যেনেকুৱা যিয়ে নহওক কিয় কোনোৱে ডিটেইলছত ক'ব নোৱাৰে বা কোনোৱে তোমালোকে এইটো ক'ব নোৱাৰে যে এইটো হ'বই মই হেতু কনফিডেন্সত ক'ব বিচাৰিছো যে মই এটাই কৈ দিম যদি তুমি মেল হয় যদি এছএছচি জিডি এক্সাম দি থৈছা যদি তুমি ফিজিক্যালৰ কাৰণে ওয়েট কৰি আছা তোমাৰ 50 মাৰ্ক এটা ধৰি থা যদি তুমি 50 মান মাৰ্ক পাইছা বা পাবা তেনেহলে তোমাৰ ফিজিক্যালত নাম অহাৰ সম্ভাৱনা আছে কাৰণ ফিজিক্যাল দিবলৈ 8জন মানকে মাতিব এটা পোষ্টত হয়তো বেছিও মাতিব পাৰে কোনোতো তাত গৈ জখি নাথাকেগে ন তেনেকুৱা নিচিনা কথা গতিকে সেয়েহে ফিজিক্যাল দিবলৈ বহুতে পাব আৰু ছোৱালী হলো তোমালোকে 40+ ধৰি থোৱা মেল হলে 50+ বা 50 আছপাছ আৰু ছোৱালী হলে 40+ বা 40 আছপাছ মানে 40ৰ সংখ্যা ধৰি থোৱা ছোৱালী হলে ইমানৰ যদি মাৰ্ক তোমালোকে পাই আছে ফিজিক্যাল দিবলৈ 100% পাবা আৰু ফিজিক্যাল ৰানিং এইখিনি জানাই কোৱালিফাই হ'ব লাগে কোনো ধৰণৰ মাৰ্ক নাথাকে আৰু ফিজিক্যাল তোমালোকৰ কমপ্লিট হ'ব লাগিবই আৰু লগতে তোমালোকে এতিয়াই সাজু কৰিব লাগিব ফিজিক্যালৰ লগতে ডকুমেন্টস হয় তোমালোকে ডকুমেন্টসও ক্লিয়াৰ কৰিব লাগিব সেন্ট্ৰেল কাষ্টৰ পৰা আদি কৰি XYZ য'ত যিমান আছে তোমালোকৰ ডকুমেন্টস ক্লিয়াৰ হ'ব লাগিব এনসিএলৰ পৰা আদি কৰি ওবিসি হলে হাইট আৰু চেষ্টৰ কাৰণে এক্সট্ৰা সাৰ্টিফিকেট পায় এভৰিথিং পুৰা ডকুমেন্টস তোমালোকে ৰেডি কৰা লগতে ফিজিক্যালও সাজু কৰি ৰাখা আৰু তোমালোকে মেডিকেল ঠিক হ'বৰ বাবে আমাৰ হোজাই ডিস্ট্ৰিক্টত নৰ্থ ইষ্ট ফিজিক্যাল একাডেমিত প্ৰি মেডিকেল হ'বলৈ গৈ আছে এছএছচি জিডি আসাম পুলিচ অগ্নিবীৰ টি আৰ্মি যিমান ক্যান্ডিডেট আছে ইন্টাৰভিউ ডিফেন্স অল পাৰ্সন ক্যান্ডিডেট খিনি প্ৰি মেডিকেলটো কৰাই ল'ব পাৰিব মানে তেওঁলোকৰ ইন্টাৰভিউ গ্ৰাউণ্ডত যোৱাৰ আগতে আমাৰ ইয়াত আগতীয়াকৈ মেডিকেলটো কৰিব পাৰিব য'ত নেকি তেওঁলোকৰ প্ৰাইভেট পাৰ্ট চেক কৰা হ'ব মেল ফিমেল সকলোৰে বাবে লগতে তেওঁলোকৰ চোৱা হ'ব কাণ নাক দাঁত মুখ জিভা হাত ভৰিৰ শিৰ চাপ ছাল চুলি চকু আৰু তেওঁলোকৰ ইউৰিন টেষ্ট কৰোৱা হ'ব যিটো পেছাব পৰীক্ষা বুলি কোৱা হয় লগতে ব্লাড পৰীক্ষা কৰা হ'ব অল এভৰিথিং পুৰা পৰীক্ষা কৰোৱা হ'ব 20 জুনৰ পাছতে প্ৰি মেডিকেল হ'ব তোমালোক আহিবলৈ নাপাহৰিবা আমাৰ নৰ্থ ইষ্ট ফিজিক্যাল একাডেমি হোজাই ডিস্ট্ৰিক্টত আছে 2 নং কাকিত
আছে এই আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি, তাতেই হ'ব। আৰু যোৱা বৰ্ষ আমি প্ৰায় 300+ কেণ্ডিডেটক ফ্ৰীতে প্ৰি মেডিকেল কৰাইছিলোঁ। গতিকে সেয়েহে এইবাৰো আমি প্ৰি মেডিকেল কৰিবলৈ পুনৰ দ্বিতীয়বাৰৰ বাবে গৈ আছোঁ। একদম চিন্তা কৰিব নালাগে, যোৱাবাৰ ফ্ৰীতে, এইবাৰ সামান্য কিবা অকণমান আৰু জাষ্ট। গতিকে সেয়েহে তোমালোকে এই নম্বৰ দুটাৰ সৈতে এতিয়া তোমালোকে জইন হৈ থোৱা। হোৱাটছএপত জাষ্ট মেছেজ কৰিবা যে দাদা আমি আমুক ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা হওক বা ছোৱালী হওক আমি গৈ আছোঁ প্ৰি মেডিকেল কৰিবলৈ। গতিকে তাৰ পৰা ডিটেইলছ দি দিব, তোমালোকে ৰেছপন্স দিবা। জাষ্ট হোৱাটছএপত মেছেজ কৰিবা এই নম্বৰ দুটা যে আমি প্ৰি মেডিকেল কৰিবলৈ গৈ আছোঁ, তেনেকৈ মেছেজ দিবা। ক'ৰ পৰা আহিবা কি হ'ব তাৰপৰা ৰেছপন্স দিব। গতিকে অল এভৰিথিং তোমালোকে প্ৰি মেডিকেলৰ বাবে আহি যোৱা। ল'ৰা আহি যাব পাৰিবা, ছোৱালী আহি যোৱা, মেল ফিমেল সকলোবিলাক আহি যোৱা। অসম পুলিচ, কামাণ্ডো, SI, SSC GD যিমানখিনি এক্সাম দিয়া কেণ্ডিডেট, কাৰণ বছৰত যিহেতু এবাৰে আমি প্ৰি মেডিকেল কৰাওঁ, গতিকে এই চান্সটো একেবাৰে নেহেৰুৱাবা। এতিয়া অগ্নিবীৰো ভেকেঞ্চি ওলাই গ'ল, টি আৰ্মিৰো ঘপককৈ ওলাই যাব, SSC GD এটা ফিজিকেল মেডিকেল হ'বলৈ গৈ আছে। গতিকে সেয়েহে কৈছোঁ বছৰত যিহেতু আমি এবাৰেই প্ৰি মেডিকেল কৰাওঁ, গতিকে তোমালোকে এই চান্সটো একেবাৰে নেহেৰুৱাবা। কাৰণ যোৱাবাৰ আমি 300+ কেণ্ডিডেটক প্ৰি মেডিকেল কৰাইছিলোঁ, মনত ৰাখিবা। গতিকে সেয়েহে কৈছোঁ SSC GD কেণ্ডিডেট সাজু হোৱা, খুব সোনকালে যিকোনো সময়ত আপডেট দিব, এনচাৰ কে দিয়াৰ লগতে ফিজিকেলৰ ডেট মেনশ্যন কৰি দিব, ঘপককৈ কাট অফ মাৰি দিব, তোমালোকে টাইম নাপাবা। গতিকে সেয়েহে আমি জুন মাহৰ শেষত প্ৰি মেডিকেল কৰাইছোঁ। আকৌ কৈছোঁ আহিবা, যোৱা বৰ্ষ আমি পুৰা 100% আমি সফল হৈছোঁ প্ৰি মেডিকেল কৰি। কাৰণ কিয় আমাৰ একাডেমিত যিমানবিলাক ডক্টৰ আহিছিল বা CRPF ছাৰসকল আহিছিল, বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল আহি তেওঁলোকে প্ৰি মেডিকেল কৰাইছিল, অফিচিয়েল বা ষ্টাফ আছিল, তেওঁলোকে প্ৰি মেডিকেল কৰাইছিলে। য'ত যেনেকৈ যি হিচাপৰ মেডিকেল কৰোৱা হয় ইণ্টাৰভিউ জেগাত, তেনেকৈ মেডিকেল কৰোৱা হৈছিল। আৰু এইবাৰ ঠিক তেনেকৈ হ'ব, অফিচিয়েল মানুহ লৈ। গতিকে চিন্তা কৰিব নালাগে, যোৱাবাৰ আমি বহুত ভাল এটা পাৰফৰ্মেঞ্চ পাইছোঁ। যিমানখিনি 300+ কেণ্ডিডেটে মেডিকেল কৰি গৈছিল, সকলো মেডিকেলত যিসকলে ইয়াত পইণ্ট পাইছে তাতো পইণ্ট পাইছে, যিসকল পাছ কৰিছে তাতো পাছ কৰিছে। বহুতৰে আজি তাৰিখত SSC GD চাকৰি পাইছে। গতিকে সেয়েহে কৈছোঁ বন্ধু বান্ধৱীসকল, SSC GD ফিজিকেল মেডিকেল এইবাৰ একেলগে হোৱাৰ সম্ভাৱনা আছে। হাতত খুব কম সময় আছে। তোমালোকৰ যিমান কেণ্ডিডেট আছে সকলো আহিব পাৰিবা, ল'ৰা ছোৱালী বুলি কথা নাই। গতিকে আহিব পাৰিবা, আমাৰ হোজাই ডিষ্ট্ৰিক্ট। যদি বহুত দূৰৰ কেণ্ডিডেট হয় আগদিনাখনে আহি থাকিব পাৰিবা, সেইটোৰ সুবিধা আছে। গতিকে নম্বৰ দুটাত জাষ্ট হোৱাটছএপত মেছেজ কৰা, বৰ বিশেষ একো কৰিব নালাগে। আৰু SSC GDৰ বাবে তোমালোকে ফিজিকেল সাজু কৰি ৰাখা, ডকুমেণ্টছখিনি সাজু কৰি ৰাখা। কাট অফটো কৈছোঁ, ল'ৰা হ'লে 50+ এটা ধৰি থোৱা, যদি আছে আহি যাবা, সাজু ৰখা সকলোবিলাক। আৰু ছোৱালী হ'লে 40+। ডকুমেণ্টছ সাজু কৰা, ফিজিকেল সাজু থাকা, আৰু আমাৰ মেডিকেলত অংশগ্ৰহণ কৰিবলৈ একেবাৰে আহিবলৈ নাপাহৰিবা। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, ইমানেই শ্বেয়াৰ কৰা যাতে অসম পুলিচ, ফৰেষ্ট কামাণ্ডো, যিমান অগ্নিবীৰ, টি আৰ্মি যিমান কেণ্ডিডেট আছে সেইখিনি কেণ্ডিডেটো মোৰ পৰা জানিব বিচাৰে। মেডিকেলৰ কিবা পইণ্ট আছে, কাৰোবাৰ চকুৰ প্ৰব্লেম আছে, কাৰোবাৰ কিবা আছে, এইখিনি কথাই মোক সুধি থাকে। সকলোকে কৈছোঁ সকলোৱে আহিব পাৰিবা, এইটো চিন্তা কৰিব নালাগে। গতিকে বৰ বিশেষ একো নহয়, খালি ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে তোমালোকৰ লগতে তোমাৰ বন্ধু বান্ধৱীও যাতে গম পায়। তুমি যদি ভিডিঅ'টো চাই আজি তাৰিখত যদি কিবা এটা গম পাইছা, লগৰটো ক'বলৈ নাপাহৰিবা যে আমুকটো তাৰিখে প্ৰি মেডিকেল হ'ব 20 জুনৰ পাছত। সেই কথাখিনি তোমালোকে লগৰটো ক'বলৈও নাপাহৰিবা। একলগ হৈ তোমালোকে এটা টিম বনাবা, লগৰ কোন কোন আছে এনেকৈ একলগ হৈ পেলাই আহি যাবা আমাৰ একাডেমিত। আমি সদায় আছোঁ, বহু বছৰৰ পৰাই এই ভৰ্তিটোৰ লগতে জড়িত হৈ আছোঁ। তোমালোকে আপডেটবোৰ দি আছোঁ। মুঠতে চিন্তা কৰিব লাগে একো নহয়, আমি আছোঁ। আমাৰ অফিচিয়েল ষ্টাফ আছে, নৰ্থ ইষ্ট ফিজিকেল একাডেমি হোজাই ডিষ্ট্ৰিক্ট। বাকী খুব সোনকালে SSC অফিচিয়েল আপডেট আহিব, তাৰো আপডেট জনাম। বাকী আমাৰ ইণ্টাৰভিউসমূহ খুব সোনকালে হ'বলৈ গৈছে, ষ্টেট জব, চেণ্ট্ৰেল জব সকলোবিলাক খুব সোনকালে হ'বলৈ গৈছে। মুঠতে মাজত 1-1.5 মাহ বাকী আছে। গতিকে এইখিনিতে তোমালোকে এই গোটেইখিনি ঠিক ঠাক কৰিলা। গতিকে ভিডিঅ'টো আজি তাৰিখত খুব বেছি শ্বেয়াৰ কৰা, আৰু যিমান পাৰা মই যিমান পাৰোঁ সিমান আপডেট দি থাকিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ইমানখিনি কথা আছিল। ধন্যবাদ, মুঠতে আৰু ধন্যবাদ।